Hey দোস্ত, ওয়েলকাম টু মাই ইউটিউব চেনেল মানস আছামিজ ৰাইনো। তো গাইজ, আজি ইছি গৰু বিহু। আমাৰ গৰু নাই, আমাৰ ছাগালকে ধম। 5টা ছাগাল আছে। বৰ্তমান দেউতাই মালাৰ কাৰণে পানীলাও, আম, হালধি, বাংনা কাটা হ'ল। আৰু এইটো দীঘলেতি পাত আৰু মাখিয়তী পাত গা ধোৱাৰ পাছত ক'ব লাগিব। আৰু গা ধোতে এই আম, মাহ, হালধি দি বটি লৈছি। গা ধোতে দিবা লাগিব গাত খুহি। আৰু গা ধোতে আপোনালোকক দেখি আছোঁ। আৰু দেউতাই বৰ্তমান কাটি আছে পানীলাও। তো আমি বৰ্তমান মালা বনাই আছোঁ ছাগালৰ কাৰণে। এইটো আমাৰ ছাগাল হৈছিয়ে, এতিয়া মই মালা বনাই আছোঁ দিয়ক। এইটো আমাৰ গা ধুই আছে। বঢ়িয়াকে মালিচ কৰি দিব লাগিব। তোৰ শিঙে নাই দেখোন, তোক ক'ত ধুই দিম। লাও খা, বাংনা খা, বছৰে বছৰে বাঢ়ি যা। মায়ে সৰু বাপে সৰু, তই হলি বছ জাগাত এডলা অনুষ্ঠিত কৰিবলৈ বাকী আছে। বিহু প্ৰেছ গিল্ডৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া আজিৰ গৰু বিহু উপলক্ষে আজিৰ এই বিশেষ আয়োজন গো সৌন্দৰ্য প্ৰতিযোগিতা। সেয়েহে সমূহ গোপালকসকলক, তেওঁলোকৰ গৌমাতাসকলক সজাই পৰাই আনি আমাৰ এই বিশেষ আয়োজন এইবাৰ ষষ্ঠ প্ৰতিযোগী ৰত্নেশ্বৰ কলিতা নতুন পাকা। ষষ্ঠ প্ৰতিযোগী ৰত্নেশ্বৰ কলিতা নতুন পাকা। সাজুৱাই থাকিব ৰজিত কলিতা নতুন পাকা। ইয়াৰ মাজত ৰত্নেশ্বৰ কলিতা নতুন পাকা। আৰু তেখেতক এখন পুৰণ গামোচাৰে সম্বোধনা জনাব বিহু প্ৰেছ গিল্ডৰ বিত্ত সম্পাদক অংকন দেখাই। তেখেতক এখনি পুৰণ গামোচাৰে সম্বোধনা জনাব বিহু প্ৰেছ গিল্ডৰ বিত্ত সম্পাদক অংকন দেখা। ইয়াৰ মাজত ষষ্ঠ প্ৰতিযোগী ৰত্নেশ্বৰ কলিতা নতুন পাকা। আমাৰ বিচাৰক মণ্ডলীসকলক তেখেতৰ নামটো অনুৰোধ জনাইছোঁ। ষষ্ঠ প্ৰতিযোগী ৰত্নেশ্বৰ কলিতা নতুন পাকা। ৰত্নেশ্বৰ কলিতা নতুন পাকা।